বাংগালটোবৰ চন্দ্ৰ বাহাদুৰ চেত্ৰীৰ পৰিয়ালটোক উপাৰ্জনৰ পথ মোকলাই দিলে এটা বিত্তীয় প্ৰতিষ্ঠানে। গাখীৰ বিক্ৰী কৰি পৰিয়ালটোৰ প্ৰতিমাহে উপাৰ্জন কৰে কেইবা হাজাৰ টকা। বন্ধন বেংকৰ পৰা ঋণ লৈ কিনি আনিছে উন্নত জাতৰ 5জনী গাই গৰু। দেশৰ কোটি কোটি জনতাৰ বাবে এতিয়া আশাৰ ৰেঙনি হৈ পৰিছে বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংক। লাখ লাখ লোক বন্ধন বেংকৰ পৰা ঋণ লৈ উপকৃত হৈছে। বন্ধন বেংকৰ পৰা ঋণ লৈ উপাৰ্জন পথ মোকলাই দিছে কোকৰাঝাৰ জিলাৰ বাংগালটোবৰ এটা পৰিয়ালে। ধুবুৰী জিলাৰ চাপৰ বন্ধন বেংকৰ শাখাৰ পৰা 2 লাখ টকা ঋণ লৈ 5জনীকৈ উন্নত জাতৰ গাই গৰু কিনিছিল চন্দ্ৰ বাহাদুৰ চেত্ৰীৰ কনিষ্ঠ পুত্ৰ গণেশ চেত্ৰীয়ে। 5জনী উন্নত জাতৰ গাই গৰুৰ ফাৰ্মখনৰ তত্বাৱধানৰ দায়িত্বত আছে গণেশ চেত্ৰীৰ জ্যেষ্ঠ ভাতৃ বিকি চেত্ৰীৰ কান্ধত। পূৰ্বে দেশী গৰুৰ গাখীৰ বিক্ৰী কৰি কোনোমতে চলি থকা পৰিয়ালটো বন্ধন বেংকৰ পৰা লাভ কৰা ঋণৰ বাবে উন্নত জাতৰ গাই গৰু কিনি প্ৰতিদিনে 50ৰ পৰা 60 লিটাৰ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ পৰা 2 লাখ টকা ঋণ লৈ গৰুৰ ফাৰ্ম আৰম্ভ কৰা পৰিয়ালটোৰ আৰ্থিক অৱস্থাও উন্নত হৈছে। গৰু গাখীৰ বিক্ৰী কৰিয়েই পৰিয়ালটোৱে এফালে উন্নতিৰ জখলাত বগাই গৈছে আৰু আনফালে পৰিশোধ কৰি আছে বন্ধন বেংকৰ ঋণ। ঋণ সমাপ্ত হোৱাৰ পিছত পুনৰ বন্ধন বেংকৰ পৰা অধিক ঋণ লৈ ফাৰ্মখন ডাঙৰ কৰাৰ পৰিকল্পনা কৰিছে পৰিয়ালটোৱে। বন্ধন বেংকৰ ঋণৰ হাৰ অতি কম আৰু সহজে ঋণ লাভ কৰাৰ সুবিধা থকাৰ বাবে ধনৰ অভাৱত হাত সাৱটি ঘৰতে বহি থকা সকলক বন্ধন বেংকৰ পৰা ঋণ লৈ কিবা এটা কৰিবলৈ আহ্বান জনাইছে বিকি চেত্ৰীয়ে। 2003 আগতে এটা আছিল, তাৰ পৰা মানে বাচ্চা হয় তাৰ বাচ্চা হয় তেনেকুৱা কৰি মানে ডাঙৰ কৰিছিলোঁ। ডাঙৰ কৰি পাছত মানুহ ৰাখিছিলোঁ 4-5জন। তাৰপাছত ইমান কষ্ট গাই পালা, ঘাঁহ কাটিব লাগে, দানা খুৱাব লাগে আৰু গাখীৰ দিব যাব লাগে। আজিকালি মানুহ বেলেগৰ কৰিব নোখোজে, নিজে যদি কৰা হয় তেতিয়া কৰিব পাৰে। 2 লাখ টকা লোৱা হৈছিল, ভাইটি লৈ আহিছিল বন্ধন বেংকৰ পৰা। আৰু এই পইচা দি হলেণ্ডৰ মানে গাই এইবিলাক মানে গাখীৰ হয়। এই গাখীৰ প্ৰডাক্ট আৰু বিজনেছো আছে আমাৰ। এই গাখীৰ হ'লে আৰু গাখীৰ বাঢ়িব, বাঢ়াৰ কাৰণে মানে গাইটো লোৱা হৈছে। গাখীৰ 60 লিটাৰ, কেতিয়া কমো হয় 50 হয়, তাৰ ওপৰত যায়, তাৰ কম নহয়। আৰু এতিয়া গাপ আছে গাই আৰু বাচ্চা দিলে আৰু এতিয়া গাখীৰ কম আছে, 15-20 লিটাৰ আছে। এতিয়া বাচ্চা দিলে প্ৰায় 40 কেজি মানি হ'ব। এতিয়া 5টা মানি আছে গাই। অসুবিধা হোৱা নাই, দিছে আমাৰ গাইবিলাক চাইছে মানে, আৰু গাই লৈ আহিছোঁ, চাই কিনি মানে পাব কৈয়ে মানে গাখীৰৰ বিজনেছো আছে আৰু গাই আনিলেও গাখীৰ আৰু বাঢ়িব। এই দি মানে বন্ধ দিব পাৰিছে। মানে কাম জনে নকৰে উপাৰ্জনটো পইচা কৰিব নোৱাৰিব। তেতিয়া উপাৰ্জনে কৰিব নোৱাৰিলে তেতিয়া বন্ধৰ পইচা ল'ব নালাগে। তেতিয়া ল'ব পাৰিব। যিমানে এতিয়া মানে বিজনেছ বাঢ়ি আছে, তেতিয়া ইনকামো হৈ আছে, তেতিয়া মানে পাৰিব। বহুত সুবিধা হয়। এই পইচা দি মানে গাই মানে ভাল পাৰিব আৰু কিবা বিজনেছ বিভিন্ন জনে যি জানে কি কৰিব পাৰিব এই পইচা দি।